নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি আৰু এটা নতুন ভিডিঅ' লৈ আহিছোঁ আপোনালোকৰ মাজত। তো আজিৰ বিষয়টো হ'ল যে আজিকালি আমাৰ একাউণ্ট সকলো মানুহৰ মোবাইলতে লিংক থাকে। আমি অনলাইন ট্ৰানজেকশ্যন কৰোঁ, ফোনপে', গুগল পে', পে'টিএম, ভীম, নাভি এপ আৰু কিমান ইউ পি আই এপ আমি ইউজ কৰি থাকোঁ। তো মাজে মাজে কিছুমান মানুহ আহে মোৰ ওচৰত যে দাদা মোৰ একাউণ্টৰ পৰা আজি 250 টকা কাটি লৈছে, আৰু কোনোবাই আহে দাদা মোৰ একাউণ্টৰ পৰা আজি 350 টকা কাটি লৈছে। তো এই পইচাবিলাক কিয় কাটে বাৰু? তো সেই বিষয়ে আজি অলপ আলোচনা কৰিম। কথাটো হ'ল, আপোনালোকে কেতিয়াবা চিখো এপ ডাউনলোড কৰিছে, ক্ৰাফ্টো এপ ডাউনলোড কৰিছে, আৰু কিমান আছে অনলাইন আজিকালি প্লেটফৰ্ম আছে। তো সেইবিলাক এপ আপুনি ডাউনলোড কৰিছে, তাতে কিবা কাৰণত আপুনি এটকা এটা পে'মেণ্ট কৰি দিছে। তো তাৰপিছততো আপোনাৰ অটোপে'টো এনেবল হৈ আছে, সেইকাৰণে আস্তে আস্তে আপোনাৰ পইচাখিনি অটোপে প্ৰতি মাহত কাটি আছে, আপুনি গমেই নাপায়। তো আজি মই আপোনালোকক দেখাই দিম যে আপোনালোকে কেনেকৈ এই ফোনপে', গুগল পে', পে'টিএম এইবিলাকত অটোপে' যিটো আপোনাৰ অপশ্যন থাকে, সেই অপশ্যনটো আপুনি কেনেকৈ ডিজেবল কৰিব, যাতে আপোনাৰ নেক্সট টাইমত যাতে আপোনাৰ একাউণ্টৰ পৰা পইচা নাকাটে। সেই বিষয়ে মই আজি আপোনালোকক জনাই দি আছোঁ। আপোনালোকে ফাৰ্ষ্টৰ পৰা লাষ্টলৈকে চাব। মই ষ্টেপ বাই ষ্টেপ আপোনালোকক দেখাই দিম। এইকেইটা ষ্টেপ আপুনি ফ'ল' কৰিলে আপোনাৰ একাউণ্টৰ পৰা আৰু এটকাও নাকাটে, মই এইটো গেৰাণ্টি দিব পাৰোঁ। ইয়াৰ বাবে আপুনি মানুহৰ ওচৰত যাব নালাগে, CSP চেণ্টাৰত যাব নালাগে, ক'তো যাব নালাগে। আপুনি ঘৰতে বহি আপোনাৰ নিজৰ মোবাইল ফোনতে আপুনি এই কামখিনি কৰিব পাৰে, যাতে আপোনাৰ নেক্সট টাইম মোবাইলৰ পৰা এটকাও নাকাটে। মই আজি সেই বিষয়ে আপোনালোকক জনাই দি আছোঁ। তো বলক মই আপোনাক মোবাইল স্ক্ৰীণত লৈ যাই আছোঁ। এতিয়া প্ৰথমতে আপুনি আপোনাৰ মোবাইলৰ পৰা ফোনপে' ওলাই ল'ব। ফোনপে' ওলাই লোৱাৰ পিছত আপোনাৰ স্ক্ৰীণ লক খুলি ল'ব। তাৰপিছত আপোনাৰ প্ৰফাইলত টেপ কৰিব। এবাৰ টেপ কৰাৰ পিছত মেনেজ পে'মেণ্টত যাব। মেনেজ পে'মেণ্টত যাই আপুনি তলত চাব এটা অপশ্যন পাব অটোপে'। অটোপে' আপুনি ক্লিক কৰি দিব। অটোপে' ক্লিক কৰাৰ পিছত ইয়াতে আপুনি চেক কৰি ল'ব আপোনাৰ পেণ্ডিং পে'মেণ্ট আছে নেকি, তাতে একবাৰ টেপ কৰি দিব। তাতে টেপ কৰিলে আপুনি চাব যদি পে'মেণ্ট আছে তেনেহ'লে পজ বুলি লেখা পাব। পজত ক্লিক কৰিব। তলত চাব আপুনি পজ অটোপে', তাতে ক্লিক কৰি আপোনাৰ পিন ইণ্টাৰ কৰি দিব। এইটো আপোনাৰ অটোপে'টো বন্ধ হৈ যাব। বন্ধ হৈ যোৱাৰ পিছত আপুনি বেক আহিব। চাওক এইটো বন্ধ হৈ গৈছে। বন্ধ হোৱাৰ পিছত আপুনি বেক আহি আপুনি চাব, আৰু কোনোবাটো যদি ইনেবল হৈ আছে তেনেহ'লে এইটো ডিজেবল কৰি দিব। কৰি দিয়াৰ পিছত আপোনাৰ ইয়াতে আৰু পইচা কাটিব নোৱাৰে। তাৰপিছত আপুনি বেক আহিব। বেক অহাৰ পিছত ভালকৈ চাই ল'ব, কোনোবাটো যদি ইনেবল থাকে ডিজেবল কৰি পেলাই আপুনি বেক আহক। বেক আহি আপুনি ফোনপে'ৰ পৰা ওলাই আহক। ফোনপে'ৰ পৰা ওলাই আহি আপুনি এতিয়া আপোনাৰ গুগল পে'টো ওলাই লওক। গুগল পে' অ'পেন কৰাৰ পিছত আপুনি স্ক্ৰীণ লক খুলি দিয়ক। খুলি দিয়াৰ পিছত আপুনি ছেম প্ৰচেছত আপোনাৰ প্ৰফাইলত টেপ কৰিব। টেপ কৰাৰ পিছত 3 নম্বৰত চাব এটা অপশ্যন পাব অটোপে'। অটোপে'ত একবাৰ ক্লিক কৰিব। যদি আপোনাৰ পেণ্ডিং পে'মেণ্ট আছে, অটোপে' যদি ইনেবল আছে, তেনেহ'লে আপোনাৰ পে'মেণ্ট কৰিবলৈ ক'ব। তাতে আপুনি ফোনপে'ৰ নিচিনা ছেম প্ৰচেছত আপুনি ইয়াতেও অটোপে'টো আপুনি ডিজেবল কৰি দিব। ডিজেবল কৰি দিয়াৰ পিছত আপোনাৰ একাউণ্টৰ পৰা আৰু কেতিয়াও পইচা নাকাটে। তো আপুনি এইকেইটা সহজ ষ্টেপ যদি আপুনি ফ'ল' কৰে, নেক্সট টাইমত আপোনাৰ একাউণ্টৰ পৰা 1 টকাও নাকাটে। এইটো মই গেৰাণ্টি দিছোঁ আপোনাক। তো ইয়াতে আপোনাৰ কাম শেষ। আপুনি এতিয়া আৰু টেনশ্যন নাই। দেখিলে আপুনি ইমান সহজ পদ্ধতি আপোনালোকে নিজে মোবাইলৰ পৰা কৰি ল'ব পাৰে। আৰু এনেকুৱা ছেটিংছ আপুনি যদি কৰি লয়, নেক্সট টাইমত আপোনাৰ একাউণ্টৰ পৰা আৰু পইচা নাকাটে। আপুনি ঘৰতে বহি নিজে আপোনাৰ মোবাইলৰ পৰা কৰি ল'ব পাৰে। তো মই আপোনাক দেখাই দিছোঁ। পইচা এটকাও পইচা, 1000 টকাও পইচা। তো 10 টকা কাটিলেও বেয়া লাগে। তো সেইকাৰণে মোৰ একাউণ্টৰ পইচা কিয় মিছামিছি একাউণ্টৰ পৰা কাটি ল'ব? তো যদি আপুনি বিচাৰে যে মোৰ একাউণ্টৰ পৰা যাতে এটকাও কাটিব নোৱাৰে, এইবিলাক এই ষ্টেপকেইটা আপুনি ফ'ল' কৰিব, আৰু আপোনাৰ একাউণ্টৰ পৰা পইচা নাকাটে। তো বন্ধু বান্ধৱীসকল, ভিডিঅ'টো কেনে পালে, যদি আপুনি অলপ শিকিছে, নতুন কিবা শিকিছে,
তো ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক। বহুত মানুহ আছে এনেকুৱা নাজানে, একাউণ্টৰ পৰা পইচা কাটি থাকে, CSP চেণ্টাৰত যাই থাকে, মানুহৰ ওচৰত যাবলগীয়া হয়। তো সিহঁতক চাবলৈ সুযোগ কৰি দিয়ক। আৰু মোৰ চেনেলত যদি নতুন আহিছে ছাবস্ক্ৰাইব কৰি দিব, ভিডিঅ'টো লাইক কৰক। তো আজিলৈকে ইমানেই, ভালে থাকিব, ধন্যবাদ।